উপায় জীৱনত তোমাৰ যদি মান সন্মান যশ কীৰ্তি হৈছে তোমাৰ মা দেউতাৰ সাধনা কষ্ট ত্যাগৰ বাবেহে হৈছে গতিকে তুমি মা দেউতাৰ প্ৰতি শ্ৰদ্ধা ভক্তি সদায় অটুট ৰাখিবা আৰু সন্তুষ্ট কৰিব পৰা প্ৰথমটো ধাপ হৈছে মাক দেউতাকৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি সেৱা গুৰুৰ উপহৰি পদ সেৱা ধৰি সাৱধান হৈয়াছে দিও কম নবৈৰী গুৰু পদ সেৱা বিনে যতে উপায় দুৰ্জয় মন কোৱাৰ জিনন যায় কৃষ্ণ হে সজ্জনসকল এটা নিৰ্মল মনৰ গৰাকী হ'বলৈ হ'লে আমি গুৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তি থাকিব লাগিব আৰু জীৱনত আমি যদি এজন সফল সৈনিক হ'ব খোজো বীৰ যোদ্ধা হ'ব খোজো আমাক অস্ত্ৰ লাগিব অস্ত্ৰৰ অবিহনে যেনেকৈ ৰণাংগস্থলীত ৰণ কৰিব নোৱাৰি তদ্ৰূপ এই বিশ্বব্ৰহ্মাণ্ডটো যদি ৰণাংগস্থলী বুলি আমি ভাবোঁ তেতিয়াহ'লে আমাক কি অস্ত্ৰ লাগিব গুৰুৰ ৰূপ আৰু হৰিৰ পদ এই দুপাত অস্ত্ৰ থাকিলে আপোনাক জীৱনত কোনেও ক্ষতি কৰিব নোৱাৰে দুই পাত অস্ত্ৰৰ নাম কি গুৰুৰ ৰূপ আৰু হৰিৰ পদ এই দুপাত অস্ত্ৰ যি মনুষ্যৰ হাতত থাকে লগত থাকে ওচৰত থাকে সেই মনুষ্যৰ জীৱন সফল হ'ব 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 এতিয়া আমি আহোঁ গুৰুৰ ৰূপ কেনেকৈ এই বিশ্ব ব্ৰহ্মাণ্ডত আমি তিনিজন গুৰুৰ ওচৰত ঋণী প্ৰথম গুৰু পিতৃ মাতৃ আমাৰ আদ্য গুৰু পিতৃ মাতৃ বুলি কোৱাৰ লগে লগে আমি ল'ৰালি কালৰ সেই কবিতাটোলৈ এবাৰ মনত পেলাব লাগে যে ভাল পাওঁ মাক মোৰ অতি মৰমৰ মোৰ বাবে যাৰ নাই চিন ভাগৰৰ ভাল পাওঁ দেউতাৰ চেনেহনা মুখ মোৰ বাবে তেওঁ সহে কিমান যে দুখ এই যে শব্দবোৰ আমি তেতিয়া পঢ়িলোঁ এতিয়া যে ৰোমন্থন কৰিব নালাগে এনে কথা নহয় গতিকে যি মাতৃয়ে নিজে নেখায়ো সন্তানক খুৱায় যি পিতৃয়ে নিজে নিপিন্ধিও সন্তানক পিন্ধায় সেয়া পিতৃ মাতৃ জীৱনৰ আদ্য গুৰু যি সন্তানে পিতৃ মাতৃক মনত আঘাত দিছে সেই সন্তানৰ জীৱনৰ উন্নতিৰ জখলাডাল মাজতেই বোলে ডেলিট হৈ যায় খহি যায় গতিকে জীৱনত প্ৰথম গুৰু আদ্য গুৰু পিতৃ মাতৃৰ ওচৰত আমি ঘনাক্ষেও অপৰাধ লগাব নালাগে কিন্তু দুখৰ বিষয় আজিৰ সমাজত পিতৃ মাতৃয়ে সন্তানৰ মৰমৰ পৰা বঞ্চিত হৈছে ইয়াৰ কাৰণবোৰ আমি অলপ পিছত আলোচনা কৰিম আৰু ইয়াৰ নিৰাময় উপায় আমি উদ্ঘাটন কৰিম দ্বিতীয় গুৰু শিক্ষাগুৰু আৰু দীক্ষাগুৰু শিক্ষাগুৰু মানে কি যিয়ে আমাক আক্ষৰিক শিক্ষাৰে শিক্ষিত কৰিছে প্ৰাথমিক বিদ্যালয়ৰ পৰা আমাৰ বিশ্ববিদ্যালয়লৈকে যিসকল শিক্ষানুষ্ঠানৰ গুৰু তেওঁলোক আমাৰ পূজনীয় লগতে দীক্ষাগুৰু কাক কোৱা হয় যিজন হৈছে গোসাঁই যিজন শৰণাচাৰ্য যিজনৰ যোগেদি আমি ভগৱন্তৰ কথা গম পাইছিলোঁ সেইজনক দ্বিতীয় গুৰু শাৰীত ৰখা হয়
তৃতীয় গুৰু, যাৰ নাম পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিক আত্মাৰ পৰা পৰমাত্মালৈ কেনেকৈ আয়াজাত হয় এই পথৰ সন্ধান দিছিল। আমাৰ এই আত্মাটুকুৰ পৰা আহিছে, এই জীৱটুকুৰ পৰা আহিছে, পৰম ব্ৰহ্ম ভগৱন্তৰ স্থানৰ পৰা আহিছে। ভগৱন্ত ক'ত থাকে, ঈশ্বৰ ক'ত থাকে, এই যিখিনি পাৰমাৰ্থিক জ্ঞানৰ ভাণ্ডাৰ আমাক প্ৰদান কৰা গুৰু, তেওঁকে কোৱা হৈছে পৰম গুৰু। আৰু এই পৰম গুৰুৱে হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আৰু এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি জগত গুৰু বুলি এইকাৰণে অভিহিত কৰোঁ। উৰণ বুৰণ গজন গমন। উৰণ মানে পক্ষীজাত, বুৰণ মানে জলজাত, গজন মানে প্ৰাকৃতিকভাৱে উদ্ভিদকে আদি কৰি যিমানবিলাক তৰুতীৰ্ণ, আৰু গমন মানে আমি জীৱসকল, চলা ফুৰা কৰিবসকল। এই চাৰিমুঠি জীৱৰ কল্যাণৰ অৰ্থে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিধি বিধান প্ৰস্তুত কৰিছিল। সেইকাৰণেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক জগতৰ গুৰু বুলি অগ্ৰজসকলে আখ্যা দিছে। গতিকে এই গুৰুসকলৰ ওচৰত যি মনুষ্যই ঋণী হৈ থাকে, এই গুৰুসকলক যি মনুষ্যই অৱজ্ঞা কৰে, সেই মনুষ্যই জনমে জনমে ঈশ্বৰ উপাসনা কৰিলেও ঈশ্বৰে সেই জীৱক কৃপা কৰোণা কল্যাণ নকৰে নকৰে নকৰে। যেনেকৈ প্ৰাথমিক পৰ্যায়ত অধ্যয়ন নকৰাকৈ বিশ্ববিদ্যালয়ত আমি পৰীক্ষা দিব নোৱাৰোঁ, তদ্ৰূপ গুৰুসকলক বাদ দি ঈশ্বৰ প্ৰাপ্তি আমি কেতিয়াও হ'ব নোৱাৰোঁ। গতিকে জীৱনত আমি কেতিয়াবা জ্ঞাতেই হওক বা অজ্ঞাতেই হওক, যদি আমি গুৰুসকলৰ ওচৰত দায় দোষ লগাইছিলোঁ, আজি এই শুভক্ষণত সকলোৱে আমি হাতযোৰ কৰি ঈশ্বৰক এবাৰ প্ৰাৰ্থনা কৰোঁ, দিয়ক যাতে আমি যদি গুৰুৰ ওচৰত কেনেবাকৈ অপৰাধ লগাইছিলোঁ, প্ৰভু তুমি এই শুভক্ষণতেই আমাক কৃপা বৰ্ষণ কৰা, আমি যাতে সেই ঋণৰ পৰা মুক্ত হৈ তোমাক ভজিবলৈ সুবিধা পাওঁ। এষাৰ প্ৰাৰ্থনা গাম সকলোৱে দেই। কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা কৃষ্ণ। সেই সভাসদসকল, কোনোৱে হয়তো ভাবিব পাৰে যে আমাৰ নিমন্ত্ৰিত মন মাউত বাপে প্ৰসংগৰ পৰা আঁতৰি কথা কৈছে, কিন্তু তেনে কথা নহয়। আমি প্ৰসংগৰ লগত সংগতি ৰাখিয়ে কথাখিনি কৈ থকা হৈছে। কাৰণ এগৰাকী গুৰুৰ আজ্ঞা পালন কৰাৰ কাৰণে শিষ্যই হওক বা সন্তানেই হওক জীৱনত ভাবিব নোৱাৰা সফলতা অৰ্জন কৰিব পাৰিছে। কোন? ধ্ৰুৱ, যাৰ কথা আমি এতিয়া আলোচনা কৰি আছোঁ। ধ্ৰুৱই নিজৰ মাতৃৰ বাক্যক ইমানেই গুৰুত্ব দিলে যে কমল নয়ন এক নাৰায়ণ পিনে তুৰৈটো দুখ খন্দাই বেক পাৰে কোনে, যদি বাঞ্চ হব পায় উত্তম সম্পত্তি ভজতেৱে ভকত বৎসল যদুপতি। এই কথাষাৰ মানে ইমানেই হৃদয়ংগম কৰিলে তেওঁ সেই
প্ৰাপ্তি নোহোৱা পৰ্যন্ত তেওঁ বিচলিত নহ'ল। এতিয়া আমি যে ক'লো অস্ত, জীৱনত প্ৰত্যেকজন মানুহেই ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছে। কোনোবা যদি হোৱা নাই, এদিন হ'বই লাগিব। এইটো সংসাৰৰ নিয়ম। অকল সুখেই ভৰা নহয় জানিবা ধৰা, দুখো আছে সুখৰ লগত। গতিকে সেই জীৱনত ঘাত প্ৰতিঘাতৰ সময়ত আমি কোন পাত অস্ত্ৰ উলিয়াই ল'ম, এই অস্ত্ৰ উলিওৱা কৌশল শিকাবলৈকে আজি এই অঞ্চলৰ গুণী জ্ঞানীসকলে ভাগৱত পাঠৰ আয়োজন কৰিছে। গতিকে আহক আমি অস্ত্ৰ উলিয়াই লওঁ সকলোৱে। অস্ত্ৰ উলিয়াম এতিয়া আমি। কেনেকৈ অস্ত্ৰ উলিয়াম? এটা নিৰ্মল মন লৈ আকৌ আপোনালোকে বহক ভালকৈ। আজি অস্ত্ৰ ওলাবই লাগিব। ধুনীয়াকৈ বহকচোন। পৰম ব্ৰহ্ম ভগৱন্তৰ ভকত বৈষ্ণৱ বৃন্দৰ শ্ৰীমুখে নিগৰিত হোৱা অমৃত কথাই আমাক উল্লেখ কৰিছে যে মানুহৰ জীৱন যদি সফল কৰিব লগা হয়, দুপাত অস্ত্ৰই যথেষ্ট। আগৰ দিনত যুঁজ কৰিবলৈ যাওঁতে আমি মহাভাগৱতৰ যেতিয়া চিৰিয়েলবিলাক চাওঁ, বীৰসকলে ঢেৰ কাঁড় লৈ নাযায়তো। এই তোনটোত 2-3 পাত কাঁড় থাকে, মাৰি পঠিয়াই দিয়ে। কাঁড় পাতে কাৰ্যসূচী সম্পাদনা কৰি আকৌ আহি ইয়াত সোমাই থাকেহি। যি পাত কাঁড়ে গুচি গ'ল আকৌ ওলাই নাহিলে তেতিয়াহ'লে নহ'ব, কাঁড়টো আহি সোমাবহি লাগিব। গতিকে প্ৰথম কাঁড় আমি কেনেকৈ উলিয়াম? প্ৰত্যেকজন মানুহৰ জীৱনতেই সফলতা আৰু বিফলতা থাকে। সফলতা হ'লেও সেই অস্ত্ৰ প্ৰয়োগ কৰিব লাগিব, বিফলতা হ'লেও সেই অস্ত্ৰ প্ৰয়োগ কৰিব লাগিব। গুৰুৰ ৰূপ, গুৰুৰ ৰূপ বুলি কোৱাৰ লগে লগে আমি জীৱনত নিজৰ মা দেউতাক স্মৰণ কৰিব জানিব লাগিব। আজি শিশুৰ পৰা বৃদ্ধলৈকে আমাৰ সকলোৰে মা দেউতা আছে, নহয়নে বাৰু? কাৰোবাৰ সংসাৰত এতিয়া আছে, কাৰোবাৰ সংসাৰত এতিয়া নাই। নেথাকিলেও আমাৰ মনস্পটত ভাহি থকা মোৰ মাজনীৰ সেই মুখখন এবাৰ সকলোৱে মনত পেলাওক। হৰি মৰম হনা চাৱনীৰে জীৱনৰ সৰ্বোচ্চ উজাৰি সৰ্বতো ক্ষণতেই যতন লোৱা সেইগৰাকীৰ মাতৃৰ শ্ৰীমুখ সন্তানৰ বাবে স্বৰ্গতকৈ শ্ৰেষ্ঠ, বৈকুণ্ঠতকৈও শ্ৰেষ্ঠ। সেইগৰাকী মাতৃ প্ৰবৃত্ত ভাৱনা, প্ৰবৃত্ত কল্পনা যাতে বাস্তৱায়িত হয়, জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰি সন্তানৰ কাৰণে জীৱন উচৰ্গা দিয়া সেইজন পিতৃৰ সপোন যুগে যুগে যেন বাস্তৱায়িত হওক, এই উদ্দেশ্যে আমি আমাৰ মা দেউতাৰ কল্যাণৰ অৰ্থে সকলোৱে ভগৱানৰ ওচৰত এবাৰ প্ৰাৰ্থনা কৰোঁ। হৰি কৃষ্ণ। বোপাই, জীৱনত তোমাৰ যদি মান সন্মান যশ কীৰ্তি হৈছে, তোমাৰ মা দেউতাৰ সাধনা কষ্ট ত্যাগৰ বাবেহে হৈছে। গতিকে তুমি মা দেউতাৰ প্ৰতি শ্ৰদ্ধা ভক্তি সদায় অটুট ৰাখিবা। আৰু জীৱনৰ আৰম্ভণি বেলাৰ পৰা ৰাতিপুৱা শুই উঠি প্ৰথম স্মৰণ সন্তানে মাক দেউতাকক কৰিব লাগে। কাক কৰিব লাগে? যি সন্তানে বিচনাৰ পৰা উঠিয়ে মাকক মা বুলি মাতিব পাইছে। এটা প্ৰবাদ আছে, 80 বছৰলৈ বোলে আই, 80 বছৰলৈ বোলে আই, তাৰ সমান ভাগ্যৱান নাই। গতিকে মোৰ বয়স যদি 80 বছৰ হয়, মই 80 বছৰ বয়সলৈকে মই
ওলাওঁতে সোমাওঁতে মা বুলি যদি মাতিব পাওঁ, আই বুলি মাতিব পাওঁ, মোৰ 80 বছৰ হ'লে মোৰ মাৰ বয়স কিমান হ'ব? 100 বছৰ। আপুনি ওলাই আছে হিচাপটো, নহয়নে বাৰু? মানে 100 বৰ্ষ গৰকা মাতৃ মই এটি সন্তান। গতিকে জীৱনৰ আৰম্ভণিত যি সন্তানে নিজৰ মাক দেউতাকক ঘৰতে পায়ো যদি অৱহেলা কৰিছে, সেই সন্তানে নামঘৰলৈ হাজাৰ হাজাৰ টকা দান দিলেও, ৰাস্তা পদূলি মঠ মন্দিৰ বনাই দিলেও সেই সন্তানৰ অৱদান নিষ্ফল। গতিকে বিশ্ব ব্ৰহ্মাণ্ডত ঈশ্বৰক সন্তুষ্ট কৰিব পৰা প্ৰথমটো ধাপ হৈছে মাক দেউতাকৰ প্ৰতি থকা শ্ৰদ্ধা, ভক্তি, সেৱা। আৰু জীৱনত যদি তোমাৰ বাধা বিঘিনি অপায় অমংগল আছিল, তুমি যদি মা দেউতা শুশ্ৰূষাত ব্ৰতী ৰতি হৈছা, সকলোখিনি বাধা বিঘিনি অপায় অমংগল আপোনা আপুনি আঁতৰি যাব। তাৰ বাবে তুমি তাবিজ মাদুলি পিন্ধাৰ কোনো প্ৰয়োজন নাই। লাগে মাথো এটা দৃঢ়মনা মন আৰু পবিত্ৰ ভাৱনা। দ্বিতীয় অস্ত্ৰ, প্ৰথম অস্ত্ৰৰ বিষয়ে মোৰ অনুজসকলে বুজি পাইছে। দ্বিতীয় অস্ত্ৰ হৈছে হৰি পদ। পদ মানে কি? পদ মানে ভৰি দুটাক বুজায়। আমি মানুহৰ ক্ষেত্ৰত ভৰি বুলি কওঁ, ভগৱানৰ ক্ষেত্ৰত ইয়াক পদ বুলি কোৱা হয়। পদ অন্ত্যাদ পদ। হৰি পদ কোনজন মানুহে দেখি পায়? ভগৱন্তৰ পদক বিভিন্ন নামেৰে বিভূষিত কৰিব পৰা হয়। ৰঙা চৰণ, ৰাতুল চৰণ, অৰুণ চৰণ, শ্ৰী চৰণ, অভয় চৰণ ইত্যাদি ইত্যাদি। গতিকে ভগৱন্তৰ সেই পবিত্ৰ চৰণ যুগল যি মনুষ্যই মনস্পতত আঁকিব পাৰিছে, হৃদয়ৰ মণিকোঠাত স্থান দিব পাৰিছে, সেই মনুষ্য জীৱন সফল। কিন্তু এই ঈশ্বৰৰ পবিত্ৰ পদযুগল হৃদয়ত স্থাপন কৰা ইমান সহজ কথা নহয়। অ কৰ্ণে শুনা কৃষ্ণ কথা মুখে নাম, হৃদয়ত আসন পাতি কৃষ্ণক ধ্যান। বন্ধু, আমাক ভকতসকলে কি বুলি ক'লে? কৰ্ণে শুনা কৃষ্ণ কথা। কৰ্ণে কিয় কৃষ্ণ কথা শুনিব লাগে? অ কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে মস্তৰ, যেহেন হৰত কালে জলৰ যতে কমল, স্বভাৱতে নিৰ্মল ভূয়। এই কাণ দুখনেৰে ঈশ্বৰৰ কথা এইকাৰণে শুনিব লাগে, শৰৎকাল আহিলে যেনেকৈ খাল বিল নদ নদী পানী স্বচ্ছ নিকা পৰিষ্কাৰ হৈ যায়, ঠিক তেনেকৈ ঈশ্বৰৰ কথা শুনোতে শুনোতে সেই শব্দৰ ঝংকাৰেৰে হৃদয়ত প্ৰৱেশ কৰি আমাৰ মনৰ মলিনতাবিলাক আঁতৰ কৰি তাৰ ঠাইত পবিত্ৰতা উদয় কৰোৱায়। আৰু এই পবিত্ৰ উদয়ৰ হৃদয়ৰ গৰাকীয়েহে ভগৱন্তৰ পদ এই হৃদয়ত স্থাপন কৰিব পাৰিব। আৰু এই ভগৱন্তৰ পদযুগল হৃদয়ত স্থাপন কৰা প্ৰক্ৰিয়াটোকে কোৱা হয় ভজন প্ৰক্ৰিয়া। হৃদয়ত ভগৱন্তক আৰাধনা কৰিব পৰা যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াকে কোৱা হয় ভজন প্ৰক্ৰিয়া। এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তিভাৱে
ভগৱন্তক ভজিয়া পৰম গতি পাৱে। আৰু ভগৱন্তক ভজি পৰম গতি পোৱা উদাহৰণ এই ধৰ্মশাস্ত্ৰত অগণন আছে। গতিকে সমগ্ৰ মানৱ জাতিয়ে আমি ঈশ্বৰৰ সন্তান। ঈশ্বৰৰ সন্তান হৈ আমি যদি ঈশ্বৰৰ কৰ্মৰ পৰা আঁতৰি থাকোঁ, তেতিয়াহ'লে আমি সেই খাল বিল নদ নদী পুখুৰীৰ পানীবিলাক লক্ষ্য যদিও বা সাগৰ, তথাপিতো মাছ বাদতে শুকাই যায়, গৰু মহে খচকি অনিষ্ট কৰে, তদ্ৰূপ আপোনাৰ মোৰ আত্মাবিলাক তেনেকুৱা দিশহাৰা হৈ যাব। আমি ঈশ্বৰ প্ৰাপ্তিৰ বহু যোজন দূৰতেই আমি মায়াত বিলীন হৈ যাব লাগিব। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিহেতু ঈশ্বৰৰ অংশ, তেওঁ উদ্ঘাটন কৰিলে যে জীৱশ্ৰেষ্ঠ মানুহবিলাক সংসাৰলৈ আহোঁ বুলি আহিব পৰা নাই। কৃপা কৰুণা দয়াৰ বলত ভগৱন্তই আমাক এই সংসাৰলৈ পঠাইছে। গতিকে কোনোজন মানুহৰ জীৱন যাতে নিষ্ফল নহয়, সেইবাবেহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই ধৰাধামত পৰম ব্ৰহ্ম গুণনাম সমৃদ্ধ এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে। আৰু এই এক শৰণ হৰিনাম ধৰ্মৰ যোগেদি যি মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনা কৰিব, সেই মনুষ্যই জীৱনত সফলতা অৰ্জন কৰিব পাৰিব। ই 100% শুদ্ধ।